My dear students, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এপিসোড 45ত যোৱাকালি যিখিনিৰ পৰা এৰিছিলোঁ তাৰ পৰা আমি কৰোঁ। ঠিক আছে, কালি আমি কৰিছিলোঁ 3.4 কুৱেশ্যন নম্বৰ 2 1 আৰু 2 কৰিছিলোঁ। আজি আমি 3 কৰিম। 3টোত এনেকুৱা কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9, দুটা অংক দুটা ডিজিট ডাবল ডিজিট। সাপোজ আমি ক'লোঁ এনেকুৱা ধৰণৰ দুটা ডিজিট ক'লোঁ, সাপোজ আমি ধৰোঁ দেখিয়ে দিওঁ, মই কৈ আছোঁ যে দশকৰ লিখটো আমি পিছত লিখি দিম। দশকৰ অংকটো আৰু দশকৰ অংকটো x বা দশক স্থান দশক সমান x লিখিলেও কথা নাই, কাটি দিব নোৱাৰি। আৰু পিছত লিখিব দশক মানে 10 প্লেচ। এতিয়া আমি সেইটো কি ক'ম ডিজিট, আৰু যিটো আমি হেৰি এটা থাকিব সাপোজ 98, এইটোক ক'ব 10 প্লেচ, এইটো ক'ব ইউনিট প্লেচ, মানে এইটো দশক স্থান এইটো একক স্থান। লেট 10 প্লেচ এইটো আমি ধৰি ল'লোঁ ধৰা x, এনেকৈ ধৰি ল'লোঁ, আৰু ইউনিট প্লেচটো এনেকৈ দি থওঁ। এককৰ অংকটো তোমালোকে কুৱেশ্যন কি মানে নিজৰ টেক্সট বুক ওলাই ল'বা মোৰ ক্লাছ কৰাৰ আগতে, আৰু টেক্সট বুকত কিটো কুৱেশ্যন দিছে আগতে পঢ়ি ল'বা। মই এবাৰ কৈ দিম, মানে কৈ থাকিলে বহুত টাইম লষ্ট হ'ব, মই কৰি থাকোঁতে কৈ থাকিম। ঠিক আছে, তোমালোকে আগতে পঢ়ি ল'বা। এককৰ অংকটো কোৱাই তাৰমানে ইউনিট প্লেচ ৱাই, তাৰমানে আমাক কৈছে সাপোজ মই এটা এইটোকে দেখাই দিলোঁ 98টো কৈছে যে দুইটা প্লাছ কৰিলে, এই দুটা প্লাছ কৰিলে আমাৰ হয়, আমাক কৈছে যে 9, আচ্ছা 9, তেতিয়াহ'লে মই ক'লোঁ ধৰা 9 2 আৰু 7 এনেকৈ ক'লোঁ, তাৰমানে 2 আৰু 7 কৰিলে 9 হ'ব, এনেকুৱা টাইপৰ। আৰু দুইটা সাপোজ এইটো নাম্বাৰটো হ'ল 27, আৰু ইয়াত উল্টাই পাতিলে আহিব 72, মানে কুৱেশ্যনটো তেনেকুৱা কৰি দিয়া থাকিব। তাৰমানে যিটো নাম্বাৰ ওলাম ইউনিট প্লেচ 10 প্লেচ আৰু ইউনিট প্লেচৰ দুইটা প্লাছ কৰিলে ইমান হ'ব বা মাইনাছ কৰিলে ইমান হ'ব, সিহঁতে কৈ দিব, কুৱেশ্যনে কৈ দিব, আৰু ক'ব যে এটা আনটোতকৈ ইমান ডাঙৰ বা ইমান গুণ হয়, ইমান মাল্টিপ্লাই অফ 2 3 ইত্যাদি, এইবিলাক কুৱেশ্যনে কৈ দিব। মুঠতে আমাৰ মনত ৰাখিব কথাটো হ'ল যে ইউনিট প্লেচটো কি, 10 প্লেচটো কি, আৰু নাম্বাৰটো কি হ'ব, নাম্বাৰ দুটা যোগ কৰিলে প্লাছ কৰিলে মাইনাছ কৰিলে কি হ'ব, আৰু উল্টাই দিলে সাপোজ আমি এইটোকে মেথছটো আমাৰ ধৰা মই এটা মেথছ দিলোঁ এইটো যে 2 + 7 কৰিলে 9 হ'ব, নাম্বাৰটো হ'ব 27, ইয়াক উল্টাই লিখিলে হয় 72, আৰু যিটো উল্টাই লিখিছোঁ মই কুৱেশ্যনত ক'লোঁ ধৰা ক'লোঁ যে এনেকুৱা এটা নাম্বাৰ লিখা তোমালোকে যিটোৰ 10 আৰু ইউনিট প্লাছ কৰিলে 9 হয়, ডেট ইজ এইটো মোৰ কুৱেশ্যন হয়, যেনিবা এইটো কুৱেশ্যনে কোৱা নাই, জাষ্ট মই বুজাই দিছোঁ 10 আৰু ইউনিট কৰিলে 9 হয়, আৰু যিটো নাম্বাৰ হ'ব সেই নাম্বাৰটো উল্টাই লিখিলে মানে তোমাৰ ওলোটাই লিখিলে মানে সেইটো আহিল আমাৰ, মই অলপ দুটা জ্বলাই দিছোঁ কাৰণ বহুত মই ইয়াতে স্কুলত ক্লাছ লৈ আছোঁ, যিটো নাম্বাৰ পাম ৰিভাৰ্ছ কৰি দিলে যিটো নাম্বাৰ পাম সেই নাম্বাৰটো সিটোতকৈ বোলে 45 ডাঙৰ, সেইটো মই ক'ব গৈ আছোঁ। ঠিক তেনেকৈ ইয়াতে কুৱেশ্যনে কৈ দিছে আমাক বেলেগ এটা কৈ দিছে, আৰু তাৰ পৰা আমি নাম্বাৰ 10 আৰু ইউনিট প্লেচত কি হ'ব আমি সেইটো ওলাব পাৰিম। আমাক দেয়াৰফৰ কি হ'ব, ইয়াতে সংখ্যাটো মানে নাম্বাৰটো, দ্য নাম্বাৰ ইজ এনেকৈ লিখি দিবা, নাম্বাৰ এইটো লিখি লৈ নাম্বাৰ ইজ বুলি লিখি দিবা
সংখ্যাটো হ'ব আমাৰ কিমান হ'ব এইটো 10 প্লেস হলে সদায় 10 into x plus y সাপোজ আমি লিখিলো 98 এইটো আসলে কি 10 into 9 মানে x plus 1 into y মানে 8 মানে 1 টো নেলিখিলেও হয় বা প্লাস y 1 10 ৰ যেটো প্লেসত থাকিব দশকৰ এটো 10 এৰে পূৰণ কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে আৰু 100 বুলি ক'লে 100 এৰে কৰিব লাগে কিন্তু এটো অংক তোমালোকক নিদিয়ে 10 লকে দিয়ে গতিকে আমি নাম্বাৰটো কি বুলি লিখিম নাম্বাৰটো 10x + y সাপোজ 98 ক যদি মই এনেকৈ লিখিলো 9 into 10 plus 8 এইটো যদি উল্টাই লিখো কি হ'ব 89 তেতিয়া আমি কি লিখিম 8 into 10 plus 9 এনেকুৱা হ'ব ঠিক তেনেকে এইটো উল্টাই লিখিলে বুলি কৈছে ইয়া হাল সলনি কৰা সংখ্যাটো মানে হাল সলনি কি কৰিছে একো এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা হাল সলনি কৰা সংখ্যাটোৰ দুগুণৰ সমান হয় তাৰ মানে হাল সলনিটো ইন্টাৰচেঞ্জ বুলি ক'ব পাৰা বা তোমাৰ অপোজিট নালাগে ইন্টাৰচেঞ্জ কৰা changing the number we will get আমি কি পাম এইটোৰ দৰে জাস্ট উল্টি যাব 10y plus x 10y plus x বুজি পাইছানে তোমালোকে অকণ বুজিবলৈ চেষ্টা কৰা একদম ইজি এনেকুৱা টান নহয় খালি আমি কি কৰিব লাগে সেইটো মন কৰা 10 প্লেছৰটো কি হ'ব সেইটো মন কৰিলে হৈ যাব বেছি একো নাই এতিয়া আমাক কি কৈছে এইখিনি নিশ্চয় দুবাৰ কৰি ললে বুজি পাই যাবা এতিয়া আমাক কৈছে এইটো যে এই সংখ্যাটোৰ 9 টাইমছ ললে যেটো নাম্বাৰ পালো আমি জেনাৰেল নাম্বাৰটো এই 9 টাইমছ ললে যেটো উল্টাই দিলো চেঞ্জ কৰি দিলো প্লেস কেটা changing the place of the number we will get 10y plus x আমি এটো পালো 10y plus x পালো হাল সলনি কৰি দিওতে সেই নাম্বাৰটো হ'ব ইয়াৰ দুগুণৰ সমান হৈ যাব তাৰ মানে বাই ইকুয়েশন আমাক কি কৈছে বাই ইকুয়েশন কৈছে যে 10x plus y এইটোৰ 9 টাইমছ 9 গুণটা 9 into ইমান ঠিক আছে ইকুয়াল টু কি হ'ব 2 into 10y plus x লাইনটো বুজি পাইছানে এবাৰ চাই লোৱা খুব ইমান টান নহয় তোমালোকে ট্রাই কৰিবা দুবাৰ ট্রাই কৰিবা উলাই আহিব তেতিয়া আৰু এটা কোৱেশ্চনে কি কৈছে এন কোৱেশ্চন কি কৈছে এইটো আসলে আগতে কৈছিল যে অংক দুটাৰ সমষ্টি মানে 10 প্লেস আৰু 9 প্লেসৰ সমষ্টিটো হ'ব x plus y equal to 9 হ'ব এই দুটাই হল আমাৰ মেইন ইকুয়েশন ওকে এতিয়া এই ইকুয়েশন দুটাৰ পৰা কাঢ়ি লৈ আমি সলভ কৰিম কেনেকৈ কৰিম সাপোজ আমি এটো 1 বলো এই কথা উলাব পাৰিলে ম্যাথটো ওলাই যাব এটোটো হৈয়ে আছে এটো কাকো কৰিবই নালাগে 1 টো আমি কি কৰিম 1 টো কি পালো 9 into 10x plus y টো ভাঙি এবাৰতে দিব লাগিছিল তোমালোকে অলপ বুজাত সুবিধা হ'বলে মই এটা কষ্ট কৰি আৰু এটা 9 পাতিলো এতিয়া 9 এৰে এটো ইয়াকো পূৰণ কৰা ইয়াকো কৰা ঠিক আছে তে 9 into 10 কিমান হ'ব 90x plus 9y 2 ৰে ইয়াকো কৰা কিমান হ'ব 20y plus 2x ওকে এতিয়া আমি এইখিনি বস্তু এফাললৈ লৈ আহো ঠিক আছে এই গোটেইখিনি বস্তু আমি একেফালে লৈ যাওঁ x ৰ লগত প্লাস মাইনাস কৰি y তো আমাৰ কিমান আহিল 90x plus 9y এটো ইফালে লৈ আহা -20y minus 2x equal to 0 এতিয়া আমি এইটোৱে মাইনাস কৰো কিমান হ'ব 92 হলে কিমান হ'ব 88
88 হয় 88 আৰু এই দুটা আমি কৰোঁ এইটো মাইনাছত আহি গ'ল মাইনাছত আহি গ'লে এইটো কিমান আহিব 11 আহিলে মাইনাছ চিনটো ডাঙৰৰ হ'ব 11y ইকুৱেল টু 0 এতিয়া আমি কি কৰিম ইমপ্লাইজ মাইনাছ 11y ইকুৱেল টু মাইনাছ 88 কৰিম ঠিক আছে ভিডিঅ'টোত দেখা গৈছেনে তললৈ মই এবাৰ চাই দিছোঁ ঠিকে আছে গৈছে তো আমাৰ এতিয়া আমাৰ আহিল ওপৰ ফালে আমি মুচি দিওঁ তো আমাৰ আহিল সৰি এটা ইকুৱেশ্যন মুচিব নালাগিছিল মুচি দিলোঁৱে কোনো কথা নাই এতিয়া আমাৰ আহিল ইমপ্লাইজ তাৰমানে 11y ইকুৱেল টু 88 কিয় আমাৰ মাইনাছ মাইনাছ কেনচেল হ'ল তো আমাৰ y ইকুৱেল টু কি হ'ল 8 আহি গ'ল 8টো ইফালে লৈ আহোঁ y মাইনাছ 8 ইকুৱেল টু 0 আহি গ'ল y মাইনাছ বা y ইকুৱেল টু 8 নালাগে y ৰ ভেলু আহিয়ে গ'ল আমাৰ এতিয়া y ৰ ভেলু আমি ক'ৰবাত বহাই দিওঁ কিহত বহাই দিম y ইকুৱেল টু y ইকুৱেল টু 8 পালোঁ এতিয়া putting the value কি কুৱেশ্যন দিছিলোঁ যে therefore putting the value এইটো কুৱেশ্যন নাম্বাৰ 2 দিছিলোঁ হ'বলা 2ত আমি বহুৱাই দিলোঁ 2ত কি পাইছিলোঁ দুইটা প্লাছ কৰিলে কিমান পাইছিলোঁ x প্লাছ y মানে দুইটা ইউনিট আৰু টেন্থৰ একক আৰু দশকৰ দুইটা প্লাছ কৰিলে আমি 9 পাইছিলোঁ অ'কে 9 তো আমি এতিয়া x প্লাছ y মানে কি লিখিলোঁ 8 ইকুৱেল টু 9 y জায়গাত আমি কি লিখিলোঁ 8 লিখিলোঁ এতিয়া কি আহিল x ইকুৱেল টু 9 মাইনাছ 8 8টো ইফালে লৈ গ'লোঁ 9 মাইনাছ 8 আহি গ'ল তো আমাৰ কি আহিল আমাৰ আহিল x ইকুৱেল টু 1 আহি গ'ল গতিকে y ইকুৱেল টু 8 আহি গ'ল x ইকুৱেল টু 1 আহি গ'ল কিন্তু xটো আমাৰ কি আছিল 10ৰ প্লেচ আছিল therefore আমি দশকৰ মানে 10th প্লেচৰটো কি পালোঁ ইকুৱেল টু দশকৰ একক সৰি দশকৰ স্থানৰ একক বুলি লিখিবা এইটো কিমান x ইকুৱেল টু কিমান পালোঁ 1 আৰু এককৰ ইউনিট প্লেচ কিমান পালোঁ 1 আৰু এইটো y ইকুৱেল টু 8 পালোঁ ঠিক আছে therefore আমাৰ নাম্বাৰটো কি আহিল therefore আমাৰ নাম্বাৰটো আহিল নাম্বাৰটো therefore সংখ্যাটো নাম্বাৰটো কিমান আহিল 10x plus y equal to 10 into 1 x মানে 1 আৰু y মানে আহিল 8 তাৰমানে 10 plus 8 equal to 80 এইটো হৈ গ'ল আমাৰ আনসাৰ যদি আৰু উল্টাটো সোধে 81 লিখি দিবা অকল আমাক নাম্বাৰটো ওলাব দিছে আৰু নাম্বাৰটো যিটো উল্টাই দি পেলাই পোৱা নাম্বাৰটো সেইটো যদি লিখিব যাওঁ 10x plus y তেতিয়া 10y plus x হ'ব উল্টাই দিলে হ'ল 81 কিমান ইজি দেখিছা ইমান টান নহয় তেও আমি 4টো যাওঁ এইটো মেথছ কিন্তু আহে জেনেৰেলি যোৱাবাৰ যদি নাই আহে এবাৰ আহিব যোৱাবাৰ আহিছে যদি অলপমান বদলাই দিব নাম্বাৰ 4টো একদম দীঘলীয়াকৈ লিখিছে মীনা নামৰ এজনী ছোৱালীয়ে বেংকৰ পৰা 2000 rupees ওলাব গ'ল তাৰমানে মই শ্বৰ্টত কৈ দিছোঁ আৰু 2000 rupees ওলাব যাওঁতে তাই ক'লে বোলে মোক 50 rupees আৰু 100 rupees দিব লাগিব অ'কে ঠিক আছে বুজি পাইছা আৰু টোটেল তাই নোট ল'লে 25খন কিমানখন ল'লে নোট পালে 25খন এতিয়া তাই 50 rupeesৰ কেইখন 100 rupeesৰ কেইখন সেইটো আমাক ওলাবলৈ দিছে ঠিক আছে তে আমি সেইটো কৰিবলৈ একদম ইজি আমি ধৰি ল'লোঁ 50 rupees rupees 50 note equal to x তাৰমানে
লেট ধৰোঁ লেট লিখিলেও হ'ব চবেই লেট লিখিলেও একো কথা নাই এতিয়া মেথছত আমাৰ ইমান লিটাৰেচাৰ নধৰে অসমীয়াটো লেট লিখিলে হয় ইংলিছ মিডিয়ামটো লেট লিখিলে হয় একো কথা নাই শ্বৰ্ট মাৰি দিলেও কথা নাই একদম শ্বৰ্টত লিখিব পাৰি নোট অফ rupees 50 equal to x and rupees 100 dollar note ধৰি ল'লো আমি y note of rupees 100 equal to y এতিয়া আমাক কৈছে যে অল টোটেল তাই কিমান টকা ওলালে 2000 rupees আমাৰ 2000 rupees ওলালে তো আমি একদম ইজি তোমালোকে ক'ত কি বহাব লাগে সেইটো চাই লোৱা সেইটো চাই ল'লে আমাৰ ওলাই যাব তো আমাক কুৱেশ্যনে কৈছে বাই কুৱেশ্যন বাই কুৱেশ্যনে কৈছে যে তাই টোটেল নোট ওলালে 25 ডেট মিনছ x প্লাছ y ইকুৱেল টু 25 সেইটো আমি পাই গ'লোঁ x প্লাছ y ইকুৱেল টু 25 আৰু এটা কথা কৈছে 50 rupees আৰু টোটেল টকা কিমান হ'ল তাৰমানে আমি যদি এইটো 50x প্লাছ 100y ইকুৱেল টু 2000 লিখিব পাৰোঁ নে নোৱাৰোঁ এবাৰ ভাবি চোৱা লিখিব পাৰিম নে নোৱাৰিম তোমালোকে কিন্তু মই কৰা অংকবিলাককে দুবাৰ তিনিবাৰ কৰিবা তেতিয়া একদম ধুনীয়াকৈ বুজি পাই যাবা ঠিক আছে মই ক'ব গৈছোঁ যে তাই 2000 rupees ওলাইছে কিমান ওলাইছে 2000 50 rupeesৰ নোট আৰু 100 rupeesৰ তো 50 rupeesৰ নোট কেইখন x খন গতিকে 50x 100 rupeesৰ নোট কেইখন y খন তাৰমানে 100y এই গোটেইখিনি লগ লাগিলে 2000 হ'ব নে নহয় হ'ব একদম হ'ব তোমালোকে একদম ভালকৈ ভাবি চাবা এইখিনি কথা তাই নোট ওলাইছে অল টোটেল 2000 টকা ওলাব বেংকৰ পৰা তাই ক'লে যে মোক 50 rupees আৰু 100 rupees লাগে ওকে তো 50 rupees ধৰি ল'লোঁ আমি কিমান ধৰি ল'লোঁ 50 rupeesৰ নোট x আৰু টোটেল নোট x খন আছে আমাক ওলাব দিছে যিটো ওলাব দিছে সেইটো আমি লেট লিখিম x লিখিলোঁ আৰু y টো আমি কি লিখিলোঁ 100 rupeesৰ নোট তেন্তে হ'লে 50 into x plus 100 into y equal to 2000 হ'ব নে নহয় নিশ্চয় হ'ব বুজি পাইছা গতিকে এতিয়া আমি 50 ৰে সবকে ডিভাইড কৰি দিওঁ 50 ৰে সব ডিভাইড হয় গতিকে এইটো x লিখিলোঁ 50 দুগুণ 102y লিখিলোঁ 50 4 গুণ হ'ব নেকি 40 হ'ব নহয় 50 into 5 4 20 আৰু দুটা শূন্য ওকে ঠিক আছে x plus 2y equal to 40 মই ভিডিঅ'টো অকণ চাই দিছোঁ ঠিকে আছে এতিয়া আমি কি কৰিলোঁ কুৱেশ্যন কি ইকুৱেশ্যন নম্বৰ এইটো 1 পালোঁ এইটো 2 পালোঁ ওকে এতিয়া এই দুটা 1 to 2 হৈয়ে আছে একো কৰিব নালাগে 1 2 পৰা আমি ধুনীয়াকৈ বহাই দিলে আমি পায়ে যাম তোমালোকক সৰি এটা কথা কৈছিল যে এইটো যিহেতু অপনয়ন মানে কি এলিমিনেশ্যনটো কৰি ল'ব লাগে আৰু যদি নকয় যিকোনো মেথড এপ্লাই কৰিব পাৰা যেনে ধৰা x equal to 25 minus y এটা বহাই দিব পাৰা ঠিক আছে কিন্তু আমাক যিহেতু কৈ দিছে অপনয়ন কৰিব লাগে এলিমিনেশ্যন গতিকে আমি এলিমিনেশ্যন কৰোঁ 1 আৰু 2 মাইনাছ কৰি দিওঁ বা 2 minus 1 বেছি ভাল হ'ব 2 minus 1 কৰোঁ ডাঙৰৰ পৰা সৰুলৈ তো কি পাম x minus x এইটো আৰু দুবাৰ নেলেখোঁ আজিকালি জানা হৈছে তোমালোকে অলপ সেইকাৰণে এইটো 2 minus 1 অৰিজিনেল এইটো দিছিল আমি এইটো বনাই লৈছোঁ x minus x যদি দিগদাৰ পাওঁ মই লিখি দিওঁ x plus 2y equal লিখিয়ে দিলোঁ আৰু x plus y equal to 25 এইটো হয়নে এইটো 2 আৰু এইটো হ'ল এইটো 2 x plus 2y equal to 40 আৰু x plus y equal to 25 এতিয়া আমি কি কৰিলোঁ মাইনাছ কৰি দিলোঁ এইটোৰ পৰা এইটো মাইনাছ কৰি দিলোঁ এইটো কেঞ্চেল গ'ল এইটো মাইনাছ হৈ গ'ল 2y minus y মানে 1y আৰু এইটো মাইনাছ হৈ গ'ল মানে এইটো ডাঙৰ এইটো সৰু 15 হৈ গ'ল চাগে 15 গতিকে আমি কি পাই গ'লোঁ y equal to আমি পাই গ'লোঁ 15 পাই গ'লোঁ একদম চিন্তা নাই y equal to আমি 15 পাই গ'লোঁ আৰু y টো আমি কি ধৰিছিলোঁ
ৱাইটো কি ধৰিছিলোঁ আমি ওপৰত কৈ দিছিলোঁ আৰু এতিয়া চাই ল'ম বাৰু আৰু এতিয়া এক্সটো আমাৰ আহিল ৱাই ভেলুটো আমি ক'ৰবাত বহাই দিম y equal to 15 তো এটাই বহাই দিলে হৈ গ'ল সাইন এখন বহালে কি পালো x plus 15 equal to 25 তো আমি কি পালো x equal to 25 minus 15 equal to 10 পালো x তার মানে 10 পালো y তার মানে x 10 পালো আৰু y 15 পালো হৈ গ'ল তাৰ মানে মুছি লওঁ এইটো বস্তু পালো x আমাৰ 10 খন থাকিল সৰি এই লাইনটো এটাও লিখি দিব পাৰা 10 therefore x equal to 10 আৰু y equal to 15 তো আমি ধৰিছিলো 50 টকীয়া তাৰ মানে কেইখন পালো 10 খন আৰু 100 rupees কেইখন পালো y খন এতিয়া আমাৰ বস্তুটো উলাই গ'ল আমাৰ উলাই গ'ল যে আমি কি পালো আমাক কি সুধিছে যে কৈছে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালো আনসাৰ উলাই গ'ল এইটোৱে আমাক এই সুধিছে বেলেগ একো কথা নাই এই যে আনসাৰটো তোমালোকে এবাৰ চেক কৰিও ল'ব পাৰা চেক কৰি দিছোঁ মই এইটো আমি কৰিলোঁ নাম্বাৰ 4 10 আৰু 15 খন হৈ গ'ল এইটো নেলেখিলেও হ'ব ডাইৰেক্ট এইখিনিতে আনসাৰ এনেকৈও লিখিব পাৰা x equal to 10 তাৰ মানে 50 rupees to 10 হ'ল 10 খন 10 numbers আৰু y equal to কিমান আহিল 15 খন numbers ঠিক আছে তো আনসাৰ হৈ গ'ল তো আজি আমাৰ এটাই আছে লাষ্ট তোমালোকে এইটো ট্ৰাই কৰিবা ট্ৰাই কৰাৰ পিছত দুবাৰ তিনিবাৰ কৰিলে পুৰা ভালকৈ বুজি যাবা আৰু ইজি 5 নম্বৰটো কৈছে কিতাপ ধাৰলৈ দিয়া লাইব্ৰেৰীত তাৰমানে কি কৰিছে মই বুজাই দিছোঁ মই আগতে পঢ়ি থৈ দিছোঁ লাইব্ৰেৰীত তাৰমানে কিতাপ দিয়ে জানাই কিন্তু তাতে এটা ফিক্সড তাৰমানে এটা কৈছে 3 দিনৰ কাৰণে দিছে নেকি ফাৰ্ষ্ট 3 দিনৰ কাৰণে এটা ফিক্স ৰেট লয় বোলে 10 টকা এটা লয় এনেই ক'লোঁ আৰু মই যে 3 দিন ফিক্স ল'ব তাৰ পিছত যদি আৰু বেছি দিন ৰাখি থাকা তেতিয়া তাহাঁতে সেই বেলেগ এটা ফিজ ল'ব ঠিক আছে ফাইন ল'লে তাতে এতে কৈছে যে 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল মানে ফিজ আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা ওপৰঞ্চি মাচুল ল'ব ৰীতাই এখন কিতাপ 7 দিন ৰাখিলে ৰীতা নামৰজনীয়ে 7 days ৰাখিছে বুক এখন আৰু শশীয়ে ৰাখিলে 5 দিন তেতিয়াহ'লে আমাক ওলাব লাগে নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া ওপৰঞ্চি মাচুল আমি এইটো লিখোঁ আৰু নিৰ্দিষ্ট মাচুল সমান x লেট এইটো ওপৰটো লিখি ল'ব পাৰা ধৰোঁতো নেলেখিলেও চলি যায় বুজিছানে এবাৰতে লিখিব পাৰি ইংলিছে অসমীয়া বুজিছানে ফিক্স লেট ফিক্সড ফিজ বা ফিক্স তোমাৰ হেৰি ফাইন বা ফিজে হ'ল ফিজ হ'ল আমাৰ ইমান মাচুল মানে যিহেতু ফিজ আৰু অতিৰিক্ত তোমাৰ প্ৰতিদিনৰ অতিৰিক্ত খৰচ অতিৰিক্ত খৰচ 3 দিন ল'লে ধৰো 3 দিনৰ নিৰ্দিষ্ট ফিজ দেই 3 দিন নেদেখিলোঁ 3 দিনৰ নিৰ্দিষ্ট মাচুল
x টকা x rupees a fixed fees for 3 days x আৰু প্ৰতিদিনৰ অতিৰিক্ত মাসুল 3 দিনৰ পিছত যদি বেছি কৈ ৰাখা তেতিয়া হলে তোমাৰ দিব লাগিব কিমান ধৰি ললো আমি y তো তুমি লিখিবা let me extra fees মানে অতিৰিক্ত increases fees লিখিব গতিকে আমি কি পালো 3 দিনৰ নিৰ্দিষ্ট মাসুল x fixed fees for 3 days x আৰু প্ৰতি 3 দিনৰ পিছত আমি দিব কিমান লাগিব 3 দিনৰ পিছৰ দিনৰ পৰা অতিৰিক্ত মাসুল তাৰ মানে এক্সট্ৰা আমি ফিজ দিব লাগিব আমি খৰচ কৰিব লাগিব এক্সপেন্স বেছিকৈ কৰিব লাগিব প্ৰতিদিনৰ অতিৰিক্ত মাসুল ধৰি ললো y এক্সট্ৰা ফিজ পাৰ ডে y ধৰি ললো এতিয়া আমাৰ কোৱেশ্চনে কৈছে যে লাইব্ৰেৰীৰ পৰা বুক লৈছে ৰীতা নামৰ ছোৱালীজনীয়ে লৈছে 7 দিনৰ কাৰণে 7 ডেজৰ কাৰণে পইচা দিছে 27 হা ৰীতাই কিমান দিছে বাই কোৱেশ্চন লিখা বাই কোৱেশ্চন ৰীতাজনীৰ কিমান দিছে অল টোটেল দিছে 27 তাই কি দিবলৈ এটা ফিক্স 3 দিনৰ কাৰণে দিবই লাগিব তাই কেই দিনৰ কাৰণে টোটেল নিছে ৰীতাই নিছে 7 দিনৰ কাৰণে মানে 7 দিনৰ কাৰণে নিউতে তাই 3 দিনৰটো দিলে বাকি কিমান থাকিল 7ৰ 3 গল 7 - 3 = 4 দিন গতিকে x + 4y = এইটো আহিব 27 ঠিক আছে বুজি পাইছা চাগে এইটো আমি নাম্বাৰিং কৰিলো 1 আৰু কৈছে যে আৰু এজনী ক'লে যে চচিয়ে 5 দিনৰ কাৰণে মাসুল দিয়ে 21 টকা 21 rupees চচিয়েও কি কৰিব লাগিব ফিক্স ৰেট এটা দিব লাগিব এইটো ফিক্স 3 দিনৰ কাৰণে ফিক্স তাই এই নিছে 7 দিনৰ কাৰণে আৰু এই নিছে 5 দিনৰ কাৰণে তো এই 7 দিনৰ কাৰণে নিতে 7ৰ 4 7ৰ 3 গল এইটো 3 দিনৰ কাৰণে নহয় এইটো 3 দিনৰ ফিক্সড এইটো 3 দিনৰ ফিক্সড এতে এই 3 টো মাইনাস কৰি 7 - 3 4y হ'ল এই নিছে 5 দিনৰ কাৰণে গতিকে আমি কি লিখিম x + 7 - 5 আহিব এইটো আহিব 7 - 5 মানে 2 ঠিক আছে আমাৰ কি আহিব x + 2y = 21 মই যদি কওঁ আৰু এজনী ছোৱালীয়ে ময়ে লৈ গৈছো 10 দিনৰ কাৰণে দিলু ধৰা 50 টকা এনেই ক'লো আৰু নহ'ব পাৰে তেতিয়া আমি কি লিখিম x ফিক্স লিখিম প্লাস 10 যে লিখিম 10 নেলিখো 10 - 3 লিখিম তাৰ মানে ফিক্সটো দিমে x প্লাস তাৰ মানে 7y লিখিম ঠিক আছে সেই তেনেকৈ কৈ লিখিব লাগিব আমি একদম ইজি একদম ভয় নকৰিলে সব ইজি আৰু ভয় কৰিলে যেনেকৈ পঁইতাচোৰাটো একদম ভয় কৰিলে ভয় লাগি গ'লে আৰু হ'ল আৰু হা হাৰ্ট ফেল কৰি দিব পাৰে কোনোবাই ঠিক নাই আৰু ভয় নকৰিলে কিন্তু একদম কুকুৰ মেকুৰী বাঘকো যদি ভয় নকৰা কোনোবাই বাঘৰ লগত জিকি আহিব পাৰিছে ঠিক আছে আৰু সেইটো কাম নকৰিবা এনেই ক'লোঁ ঠিক আছে তো আমি কি কৰিলোঁ মই অকণ ভিডিঅ'টো চাই দিছোঁ আমি কি কৰিলোঁ 1 - 2 কৰোঁ এতিয়া কাৰণ এলিমিনেশ্যন মেথডত কৰিব দিছে আমাৰ 1 - 2 কৰিলে কি হ'ব এইখিনিৰ পৰা এইখিনি মাইনাছ কৰিলা এইটো কেনচেল হ'ল 4y - 2y কি আহিল 2y 27 - 21 কি 6 আহি গ'ল therefore y = কি পালো 6/2 therefore y = 3 পাই গ'লো এতিয়া আমি কি পাই গ'লো y = 3 এতিয়া y ভ্যালুটো কৰবাত আমি পুট কৰি দিলে আমি পাই যাম y = ক'ত পুট কৰিম এই 2 নম্বৰত কৰিলেও চলি যাব x + 2y therefore 2 y ভ্যালু পুট কৰিলো x + 2 * y মানে হ'ল 3 = 21 টো সৰু কাৰণে তাতে বহাই দিলো তো আমি কি পালো x + 6 = 21 x = 21 - 6 21 - 6 তেতিয়াহ'লে কিমান আহিব 15 x = 15 গতিকে আমি x = 15 পালো y =
3 পালোঁ। therefore নিৰ্দিষ্ট 3 দিনৰ খৰচ কিমান পাম 15 rupees নিৰ্দিষ্ট আৰু পিছৰ কেইদিন যদি লৈ গৈ থকা প্ৰত্যেক দিনেই তাৰমানে এদিন বাঢ়িলে 3 টকা 4 দিনৰ দিনা 5 দিনৰ দিনা আৰু 3 টকা তাৰমানে 6 টকা 6 rupees তাৰ পিছৰ দিনা যদি লোৱা আৰু 3 টকা দিব লাগে 9 rupees এনেকুৱাকৈ বাঢ়ি গৈ থাকিব ঠিক আছে গতিকে আমি কি লিখিলোঁ আনচাৰত লিখি দিব পাৰা বা এইটোকে আনচাৰ লিখি দিলেও চলি যাব এইটো বা তোমালোকে লিখিব খোজা therefore নিৰ্দিষ্ট খৰচ 3 দিনৰ নিৰ্দিষ্ট মাচুল তাৰমানে fees for 3 days equal to কিমান হ'ব 15 rupees 15 sorry rupees 15 আৰু এক্সট্ৰা ফিজ অতিৰিক্ত মাচুল এক্সট্ৰা ফিজ ইকুৱেল টু আমাৰ কিমান আহিল x equal to 3 rupees লাইনটো লিখিবও পাৰা নিলিখিলেও কথা নাই ঠিক আছে তেতিয়াহ'লে এই লেচনটো আমাৰ ইমানতে আমি শেষ কৰিলোঁ 3.4 শেষ হ'ল কিবা যদি বুজা নাই তোমালোকে মোক প্লিজ তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো ক্লিক কৰিবা প্ৰত্যেক এপিছডত কওঁৱেই তেতিয়া নটিফিকেশ্যন তোমালোকে আগে পাই থাকিবা আৰু লাইক কমেণ্ট দিয়াই নাই বহুতে দিবা আকৌ বেছি পইচা খৰচ নহয় সেইটো কথা সেইটো কৰিলে আমি এনকাৰেজমেণ্ট পাওঁ ভাল পাইছে লাইক মানে কি ভাল পাইছে ভাল হৈছে বেয়া হ'লেও ক'বা আৰু বেয়া হ'লে কমেণ্ট দিবা যে আমি বুজা নাই মেডাম অকণমান আৰু এলাবৰেটলি বুজাব লাগে ঠিক আছে আৰু বেলেগ ষ্টুডেণ্টে মোক কৈ আছিল কি কয় সমান্তৰ প্ৰগতি পঢ়াব লাগে গতিকে নেক্সট আমি ক্লাছটো আমি সমান্তৰ প্ৰগতি পঢ়িম এইটোত আমাৰ বেছি নাই আৰু অলপ আছে আৰু এটা দুটা ইকুৱেশ্যন আছে লেচন আছে আমাৰ শেষ হৈ যাব ঠিক আছে থেংক ইউ